বিভিন্ন খবৰ আমি আপোনালোকক দি যাওঁ কিন্তু এতিয়া যেটো খবৰ দিবলৈ ওলাইছো এই খবৰটো প্ৰকৃততে এনেকুৱা এটা খবৰ যি খবৰ আজি বহু দিন ধৰি আসলতে এই খবৰটো প্ৰথমতে ক্যালিফোৰ্নিয়াৰ পৰা আহিছিল ঠিক তেনে ধৰণে জাপানত পৰা এই খবৰটো আহিছিল এতে হিহুটিয়াকৈ এই খবৰটো ভাৰতৰ পৰা আহিছে অৰ্থাৎ তামিলনাডুৰ পৰা আহিছে আমি এটা মাছৰ কথা ক'বলৈ ওলাইছো আৰু এই মাছটো যেটো আপোনালোকে এই মুহূৰ্তত মোৰ পিছফালে ইয়া দেখিবলৈ পাইছে এটো এটা মাছ এটো কোনো অন্য বস্তু বুলি নাভাইব বা দেখিবলৈ ফিটা ডালৰ দৰে ৰূপালী দীঘলীয়া এটা মাছ আৰু অকমান যদি মন কৰা যায় তেতিয়াহলে হয়তো দেখিবলৈ সাপৰ দৰে লাগিছে এটা দীঘলীয়া মাছ বহু দীঘল মাছটো 30 ফুট দীঘল 30 ফিট দীঘল এই মাছটো তামিলনাডুত সাগৰত পোৱা গৈছে মে মাহত এই মাছটো জালত পৰিছিল তাৰ পিছতে তাত থকা যিসকল লোক মাছমৰীয়া যিসকল আছে তেওঁলোকে যথেষ্ট ভয় কৰিছিল যথেষ্ট ভয় খাইছিল আৰু আতংকিত হৈ পৰিছিল যে এটো প্ৰকৃততে কি হয় ইমান দীঘল বা যেটো ৰং দেখিবলৈ পোৱা গৈছে ৰূপালী বৰণীয়া এটা মাছ দীঘল প্ৰায় 30 ফুট দীঘল আমি কৈছো দেখিবলৈ সাপৰ দৰে মুখখন ৰঙা গাত সৰু সৰু ৰঙা ৰঙা বিন্দু বিন্দু আছে গতিকে তেওঁলোকে যথেষ্ট আতংকিত হৈ পৰে খবৰ দিয়ে আৰু তাৰ পিছতে এই মাছটো সন্দৰ্ভত যিখিনি তথ্য আহিলে সেই তথ্য হৈছে যে এই মাছটো পূৰ্বতে কত দেখিবলৈ পোৱা গৈছে আৰু এতিয়ালৈকে 4বাৰ এই মাছটো এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যেহেতু এই মাছটো সাধাৰণতে দেখিবলৈ পোৱা নাযায় সাগৰৰ বহু গভীৰত মাছটো থাকে গতিকে এই মাছটো ওপৰলৈ উঠি অহাটোৱে এটা বিপদ সংকেত বুলি বহুতে ক'ব বিচাৰে মাছটো এতিয়া তামিলনাডুত আমি কৈছো তামিলনাডুৰ মে মাহৰ শেষৰ পিনে তামিলনাডুত মাছমৰীয়া জালত পৰিছিল মাছটো আৰু এই মাছটো এটা হৈছে অৰফিশ এটা এই মাছটো অৰফিশ আৰু এই মাছটোক লৈ পেলাই এটা যিমানবোৰ আলোচনা বিলোচনা চলিছে আৰু তাৰ মতে আসলতে অৰফিশ যেতিয়া দেখিবলৈ পোৱা যায় গতিকে সেই অৰফিশে কিন্তু প্ৰলয় কঢ়িয়াই আনে 2011 চনত জাপানত অৰফিশ পোৱা গৈছিল গতিকে কোৱা হয় যে আসলে ইমান সাগৰৰ ইমান গভীৰৰ পৰা যেতিয়া মাছটো ওপৰলৈ আহিলে কিয় প্ৰথম প্ৰশ্নতে হেতু হয় গতিকে নিশ্চয় সাগৰ তলিখনত কিবা এটা উত্থান পতন ঘটিছে যাৰ ফলত মাছটো ওপৰলৈ আহিছে গতিকে যদি হি ওপৰলৈ আহিছে তেতিয়াহলে নিশ্চয় পৃথিৱীৰ বাবে এটা প্ৰলয় সৃষ্টি কৰিব পাৰে এটা ধাৰণা এটা বিশ্বাস আৰু এই বিশ্বাস কেতিয়া সত্য ৰূপান্তৰিত হৈছিল 2011 চনত যেতিয়া 2011 চনত এই মাছটো অৰ্থাৎ এই অৰফিশটো দেখিবলৈ পোৱা গৈছিল জাপানত তেতিয়া 11 চনত প্ৰলয় আহিছিল সুনামি আহিছিল আৰু তেতিয়া সেই বিশ্বাস সত্য প্ৰমাণিত হৈছিল বা তেওঁলোকে সেই বিশ্বাসকে বিশ্বাস হিচাপে বা সত্য হিচাপে তেওঁলোকে মানি লৈছিল গতিকে ডুমসডে ফিশ বা অৰফিশ যেটো প্ৰজাতিৰ কথা আমি কৈ গৈছো গতিকে ই যি দীঘল যেটো বনি ফিশৰ মাজৰ এটা মাছ বুলি ইয়াক কোৱা হয় গতিকে অত্যন্ত বনিফিশ অত্যন্ত দীঘল মাছ তাৰে এটা প্ৰকৃতি এটা মাছ হৈছে এই মাছটো ডুমসডে ফিশ বা অৰফিশ বুলি কোৱা হয় গতিকে ইয়াক এতিয়ালৈকে এই গোটেই বৰ্ষটোত আমি যদি চাওঁ তেতিয়াহলে এতিয়ালৈকে 4বাৰ পোৱা গৈছে আৰু শেষৰ বাৰ 24 চনত পোৱা গৈছে ক্যালিফোৰ্নিয়াত আৰু সেই সময়ছোৱাত ক্যালিফোৰ্নিয়া 2024 চনত যেতিয়া পোৱা গৈছে যোৱাটো বৰ্ষত তেতিয়া ক্যালিফোৰ্নিয়াত প্ৰচণ্ড ভূমিকম্প হৈছিল গতিকে যেতিয়া মাছটো দেখিবলৈ পোৱা গৈছে তেতিয়াই কিন্তু ভূমিকম্প হৈছে সুনামি হৈছে সেই ঠাইবোৰত গতিকে তাকে লৈ যথেষ্ট এটা চিন্তাৰ কাৰণ হৈ পৰিছে বুলি এক প্ৰকাৰ ক'ব পাৰি এতিয়া যদি আমি চাওঁ তেতিয়াহলে ই সাগৰৰ দুখৰ পৰা 1000 মিটাৰ বা তলত হিমানখিনি 3300 মিটাৰ তলত হি থাকে বহুত তলত থাকে সাগৰৰ একেবাৰে গভীৰত থাকে দুখৰ পৰা 1000 ফুট তলত সাগৰৰ গভীৰত থাকে গতিকে ইমান তলৰ পৰা অৰফিশটো কিয় ওলাই আহিছে আৰু যেতিয়া অৰফিশটো দেখিবলৈ পোৱা গৈছে তেতিয়া সোশ্যাল মিডিয়াত বিভিন্নজনে প্ৰশ্ন কৰিছে আৰু বিভিন্ন লোকে ইয়াৰ সন্দৰ্ভত এটা কথাই প্ৰকাশ কৰিছে যে এই অৰফিশটো দেখিবলৈ পোৱা মানে কিবা এটা ঘটিবলগীয়া আছে কাৰণ কৰবাত পৃথিৱীত এনেকুৱা এটা অস্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে যি অস্বাভাৱিকতাৰ বাবে আসলতে এনে ধৰণৰ যিবোৰ মাছ যিবোৰ সাগৰৰ একেবাৰে তলিত একেবাৰে গভীৰত থাকে সেইবোৰ ওপৰলৈ ওলাই আহিছে গতিকে ইয়াত নিশ্চিত ৰূপত কিবা এটা কাৰণ থাকিব এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ হয় এতিয়ালৈকে যদি চোৱা যায় 2025তে এই 2025ৰ মাছভাগ আজি 6 মাহ সম্পূৰ্ণ হৈছে গতিকে এতিয়ালৈকে যদি চোৱা যায় তেতিয়াহলে মে মাহৰ 2025ত এতিয়ালৈকে অৰফিশ 4বাৰ পোৱা গৈছে 4বাৰকৈ অৰফিশ দেখিবলৈ পোৱা গৈছে বুলি ইতিমধ্যে সোশ্যাল মিডিয়াটো ওলাইছে ইতিমধ্যে বিভিন্ন ধৰণৰ খবৰ বাতৰি পোৱা গৈছে আৰু সেইভাবে কোৱা হয় যে
অৰফিচ দেখা মাত্ৰকে সি ভূমিকম্প বা যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে প্ৰলয় নামিব পাৰে ধ্বংস হ'ব পাৰে যুদ্ধ হ'ব পাৰে যি হয় সেয়া অত্যন্ত বেয়াই হয় বুলি কোৱা হয় ই কোনো ভাল বাৰ্তা কঢ়িয়াই নানে অৰফিচ যেতিয়াই ওপৰলৈ আহে বা যেতিয়াই প্ৰত্যক্ষ কৰা হয় কাৰণ ৰেয়াৰ একেবাৰে দেখিবলৈ পোৱা নাযায় যেতিয়াই দেখা যায় ই কেতিয়াও শুভ বাৰ্তা কঢ়িয়াই নানে সি যেতিয়াই দেখিবলৈ পোৱা যায় তেতিয়াই সি বেয়া খবৰহে আনে গতিকে এনে ধৰণে ইয়াক কোৱা হৈছে কিন্তু ইয়াৰো কিছুমান বৈজ্ঞানিক দৃষ্টিভংগী আছে গতিকে আমি সেই বৈজ্ঞানিক দৃষ্টিভংগীলৈ যদি চাওঁ তেতিয়াহ'লে বৈজ্ঞানিক দৃষ্টিভংগী মতে আসলতে কি হয় যে সাগৰৰ তলত বা কৰবাত কিবা আঘাতপ্ৰাপ্ত হলেহে আসলতে এই মাছটোৱে নিজকে ৰক্ষা কৰিবৰ বাবে ওপৰলৈ আহে বুলি বিজ্ঞানীসকলে কৈছে যেতিয়া অৰফিচ দেখিবলৈ পোৱা গৈছে তেতিয়া হোৱা ভূমিকম্প বা তেতিয়া হোৱা সুনামিৰ সৈতে অৰফিচৰ প্ৰত্যক্ষ কৰাটো বা ওলোৱাটো ওপৰলৈ অহাটো কোনো ধৰণে আসলতে সামঞ্জস্য নাই কোনো মিল নাই ইয়াত কোনো ধৰণৰ মিল বিচৰাটো যুক্তিগত নহয় বুলি বিজ্ঞানীসকলে ক'ব বিচাৰিছে গতিকে এইটো এটা বিশ্বাস বিশেষকৈ জাপানীজ লোক বা জাপানীসকলৰ মাজৰ এইটো এটা বিশ্বাস যে জাপানত ইয়াক যথেষ্ট বিশ্বাস কৰে অৰফিচ দেখা মাত্ৰকে এটা কথা অন্তত নিশ্চিত যে ঘটনা এটা ঘটিবলৈ গৈ আছে আৰু সেইবাবে অৰফিচ দেখিবলৈ পোৱা গৈছে নহ'লে অৰফিচ কেতিয়াও ওপৰলৈ নাহে গতিকে ইয়াক আসলতে সহজভাৱে গ্ৰহণ কৰা নহয় আৰু সেইবাবে যেতিয়াই অৰফিচৰ যেতিয়া ফটো বা যেতিয়া ভিডিঅ' চাৰিওফালে প্ৰকাশ পায় তেতিয়াই এটা প্ৰশ্ন উত্থাপন হয় কিছু আতংকিত হৈ পৰে তাত থকা যিসকল লোকে প্ৰত্যক্ষ কৰে তেওঁলোক আতংকিত হৈ পৰে ছ'চিয়েল মিডিয়াত বিভিন্নজনে ইয়াত বহুখিনি তেওঁলোকে লিংক কৰিব বিচাৰে তেওঁলোকে ইটোৰ পিছত সিটোৰ কথা বা ঘটনাৰ সৈতে তেওঁলোকে গোটেই ঘটনাটো মিলাবলৈ চেষ্টা কৰে যোগসূত্ৰ বিচাৰি পায় আৰু সেই মৰ্মে বিশ্বাস কৰা হয় যে ই প্ৰকৃততে একো ভাল বাৰ্তা কঢ়িয়াই নানে সি এই অৰফিচ যেতিয়াই দেখে তেতিয়াই কিন্তু কিবা নহয় কিবা এটা প্ৰলয় ঘটে কিবা নহয় কিবা এটা ভয়ংকৰ ঘটনা ঘটে সেয়া সুনামি হ'ব পাৰে সেয়া ভূমিকম্প হ'ব পাৰে সেয়া দুৰ্ঘটনা হ'ব পাৰে সেয়া যি নহওক মুঠৰ ওপৰত বেয়া বাৰ্তাই কঢ়িয়াই আনে এতিয়া কেলিফৰ্ণিয়াত কেতিয়া দেখিবলৈ পোৱা গৈছিলে 10 আগষ্ট 2024 চনত কেলিফৰ্ণিয়াত দেখিবলৈ পোৱা গৈছিলে 12 ফুট দীঘল অৰফিচ দেখিবলৈ পোৱা গৈছিলে আৰু প্ৰকৃততে 1901ৰ পিছত সেই ক্ষেত্ৰখনত সেই স্থানত মাথু 20 বাৰ দেখিবলৈ পোৱা গৈছিলে আৰু কোৱা হয় যে সেই 20 বাৰে কিবা নহয় কিবা এটা অশুভ ঘটনা ঘটিছিল সেইবাবে কেলিফৰ্ণিয়াটো এনে ধৰণে সাধাৰণ জনতাৰ মাজত এটা বিশ্বাস আছে যে অৰফিচ যেতিয়াই ওলাই তেতিয়াই ঘটনা ঘটে সেয়া আমি আকৌ কৈছোঁ 1909 চনৰ পৰা 24 চনলৈকে মাত্ৰ 20 বাৰহে অৰফিচ দেখিবলৈ পোৱা গৈছে আৰু যেতিয়াই দেখিবলৈ পোৱা গৈছে তেতিয়াই ঘটনা আগতে শেহতীয়াকৈ কোৱা হয় যে লছ এঞ্জেলছত তাৰ পিছতে যেতিয়া অৰফিচটো দেখিবলৈ পোৱা গৈছিলে 10 আগষ্টত তাৰ পিছতে লছ এঞ্জেলছত 4.4 তীব্ৰতাৰ ভূমিকম্প হৈছিলে এতিয়া 11 চনলৈ যদি আমি ঘূৰি যাওঁ তেতিয়াহ'লে সকলোৰে জাপানৰ সুনামিৰ কথা মনতেই আছে গতিকে সেই সময়ছোৱাটো আচলতে তাত অৰফিচ দেখিবলৈ পোৱা গৈছিলে আৰু সাগৰৰ কিনাৰত মৃত অৱস্থাত অৰফিচ পোৱা গৈছিলে সেই সময়ছোৱাটো আৰু তাত কিন্তু 9.9 এটা সিমান প্ৰাবল্যৰ ভূমিকম্প আহিছিলে সেই সময়ছোৱাত সুনামি আহিছিল ভূমিকম্প আহিছিলে আৰু তেতিয়া তাত কেইটা অৰফিচ দেখিবলৈ পোৱা গৈছিলে যে সেই প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বে তাত 20টা অৰফিচ দেখিবলৈ পোৱা গৈছিলে মুঠৰ ওপৰত যেতিয়া অৰফিচ দেখিছে তাৰ পিছতে এই ঘটনা সংঘটিত হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছে সেয়া কেলিফৰ্ণিয়া আৰু জাপানৰ কথা ইতিমধ্যে কোৱা হৈছে এবাৰ যদি আহোঁ আমি আৰু কিছু কথালৈ যে তামিলনাডুত যেতিয়া দেখিবলৈ পোৱা গৈছে তামিলনাডুত যেতিয়া মে মাহত পোৱা গৈছিলে 7 গৰাকী মাছমৰীয়াই ওচৰৰ পৰা প্ৰত্যক্ষ কৰি তেওঁলোকে 30 ফুট বা 9 মিটাৰ দীঘল এই বিশাল অৰফিচটো যেতিয়া তেওঁলোকে জালত পেলাইছিলে বা ধৰি আনিছিলে উদ্ধাৰ কৰিছিলে সেই ভিডিঅ'টো ভাইৰেল হৈছিলে আৰু তাৰ পিছতে গোটেই পৃথিৱীখনতে তেওঁলোকে বিশ্বাস কৰে যে সমগ্ৰ পৃথিৱীতে বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছিলে আৰু তেতিয়া মে মাহত যেতিয়া শেষৰ ফালে এই অৰফিচটো পোৱা গৈছিলে তেতিয়া তাৰ পিছতে 2 জুন তাৰ পিছতে অৰ্থাৎ 30 শেষৰ ফালে পোৱা গৈছিলে তাৰ পিছত 2 জুনতে এই অৰফিচটো দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছত চাৰিওফালে আচলতে বিভিন্ন ধৰণৰ বাৰ্তা ইতিমধ্যে অশুভ বাৰ্তা কঢ়িয়াই আনিছে বুলি তেওঁলোকে বিশ্বাস কৰে তাৰ মাজতে আৰু এটাৰ অৰফিচৰ কিন্তু মূৰটো পোৱা হোৱা নাছিলে আৰু সেইটো হৈছে নিউজিলেণ্ডত সাগৰৰ পাৰতো অৰফিচ পোৱা গৈছে এতিয়ালৈকে যদি চোৱা যায় এতিয়া এই মুহূৰ্তলৈকে যদি চোৱা যায় তেতিয়াহ'লে কিন্তু 4 ঠাইত অৰফিচ পোৱা গৈছে আৰু তাকে লৈ চিন্তিত সমগ্ৰ বিশ্ববাসী বা যিসকলে বিশ্বাস কৰে তেওঁলোকে এতিয়া আকৌ এই অৰফিচ দেখাৰ মাত্ৰকে
জাপানবাসী ৰাইজ যথেষ্ট তেওঁলোকে আতংকিত হৈ আছে কাৰণ 5 জুলাই তেওঁলোকে এনেও ভয় খাই আছে 5 জুলাই তেওঁলোকৰ জাপানত এটা ভূমিকম্প আহিব বুলি সুনামি আহিব বুলি এটা যেহেতু তেওঁলোকৰ মাজত ভয় শংকাই দেখা দিছে গতিকে সেয়া এটা ভৱিষ্যতবাণী আছিল যে জাপানত 5 জুলাই ডাঙৰ সুনামি আহিব আৰু আমি ইতিমধ্যে এই সন্দৰ্ভত বাতৰিও কৰিছো যে জাপানত সেইভাবে পৰ্যটনৰ ক্ষেত্ৰখনত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে তালৈ পৰ্যটকসকল নোযোৱা হৈছে ভয় খাইছে কাৰণ 5 জুলাই যদি সুনামি হ'বলে হয় তেওঁলোক তাত আবদ্ধ হৈ পৰিব বা যিকোনো ঘটনা ঘটিব পাৰে সেইভাবে তেওঁলোকে এয়াৰ টিকেট পৰ্যন্ত তেওঁলোকে কেনসেল কৰিছে গতিকে জাপানতো সেই তেনেধৰণৰ ভয় আৰু সংখ্যা এটা আছে ভয় শংকা এটা আছে এই যেটো অৰফিশ হেতু এডাল ফিটাৰ দৰে বিৰাট দীঘল আমি কৈছে বহু দীঘল হয় এডাল ফিটাৰ দৰে কিমান আসলে তাৰ ওজনৰ কথাও যদি আমি কৈছো যে 300 কিলোগ্ৰামলৈকে ইয়াৰ ওজন বৃদ্ধি পাব পাৰে তাৰ উপৰিও কিছুমান সৰু সৰু জীৱ খাই আৰু সাগৰৰ একেবাৰে গভীৰৰ পৰা গভীৰত থাকে বুলি ইতিমধ্যে আমি কৈছোৱে আৰু খুব হাতুৰা কথাও কৈছো যে যিয়ে নহওক বাৰু কিন্তু এটা কথা ঠিক যে মানুহ নাখায় গতিকে সৰু সৰু জীৱ খায় মানুহ নাখায় মানুহৰ বাবে ই কোনো ধৰণৰ ভয়ৰ কাৰণ নহয় আৰু খুব ধুনিয়াকৈ হাতুৰে বুলি কোৱা হয় খুব ধুনিয়াকৈ হাতুৰে মানে কি মাছে যেনে ধৰণে মাছ যায় ঠিক তেনে ধৰণে খুব এটা ষ্টাইলত এটা অদ্ভুত ধৰণে আসলে এই মাছটোৱে এনে ধৰণে চলাচল কৰে পানীৰ মাজত সেইভাবে তাক কোৱা হয় যে হি তেনে ধৰণে অহা যোৱা কৰে গতিকে সেয়া তাত পাখি থকা বুলি কোৱা হয় ৰিবনৰ দৰে গতিকে পাখি থকা বুলি কোৱা দেখিবলৈ অত্যন্ত ধুনিয়া কিন্তু মূৰটো বৰ ভয় লগা বুলি কোৱা হৈছে যোনে ওচৰৰ পৰা দেখিছে তেওঁলোকে ভয় খাইছে বুলি কোৱা হৈছে কিন্তু বিজ্ঞানীসকলে কৈছে যে ইয়াত কোনো ধৰণৰ যুক্তিয়ে নাই প্ৰকৃততে ইয়াটা হৈছে মানুহৰ অন্ধবিশ্বাস অৰফিশ উলোৱা মানে এনেকুৱা ধৰণৰ কোনো ধৰণৰ যোগসূত্ৰ তেওঁলোকে এইবোৰ ঘটনাৰ লগত বিচাৰি পোৱা নাই অৰফিশ এটা মাছেই হয় আৰু সাগৰৰ গভীৰত থাকে যদিহে খুব গৰম বা কিবা কাৰণত সাগৰৰ তলিখনত যি তাত থকা যি জীৱ আছে তাৰ মাজত যদি কেতিয়াবা সৰু খুৰা ঘটনা ঘটে আক্ৰমণ প্ৰত্যাক্ৰমণ ঘটে তেতিয়া আঘাতপ্ৰাপ্ত হ'ব পাৰে তেতিয়া ওপৰলৈ আহিব পাৰে ওপৰত আহি মৃত্যু হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কিছুমান যুক্তি বিজ্ঞানীসকলে ইতিমধ্যে দিছে বিজ্ঞানী বিশেষকৈ ভাৰতৰ ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ অ'চিয়ান ইনফৰমেশ্যন তাৰে যিগৰাকী বিজ্ঞানী ৰঘুবেন্দ্ৰ তেওঁ ইতিমধ্যে এই সন্দৰ্ভত কৈছে যে কোনো পধ্যে ইয়াক মানিব পৰা নাযায় আচলতে দুখ পাব পাৰে সাগৰৰ গভীৰত যিকোনো কথা হ'ব পাৰে গতিকে তাৰ বাবেহে অৰফিশ প্ৰকৃততে ওপৰলৈ আহিব পাৰে ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট কাৰণ নাই আৰু বৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি ই কেতিয়াও প্ৰলয়ৰ কাৰণ হ'ব নোৱাৰে কিন্তু যিয়ে নহওক কিয় এফালে বিশ্বাস এফালে বিজ্ঞান গতিকে অৰফিশ ওলাইছে আৰু যিটো ৰেয়াৰ সাধাৰণতে নুলাই সাধাৰণতে সাগৰৰ ইমান গভীৰৰ পৰা অৰফিশ ওপৰলৈ নাহে গতিকে তাকে লৈ কিন্তু বৰ্তমান সোশ্যাল মিডিয়াটো বিভিন্ন চৰ্চা চলি আছে বিভিন্নজনে মত ব্যক্ত কৰিছে আমি কৈছোৱে যে সোশ্যাল মিডিয়াত যদি আপুনি এটা অৰফিশ বা তেনেধৰণে আপুনি যদি এটা সাৰ্চ কৰে তেতিয়াহলে অৰফিশ সন্দৰ্ভত যিমানবোৰ বাতৰি আহিছে সিমানবোৰ বাতৰি আপোনালোকে তাত দেখিবলৈ পাব আৰু বিভিন্নজনে তাত কমেন্ট সেকশনত কমেন্টটো কৰিছে বহুতে কৈছে যে পৃথিৱীখনত এতিয়া যিবোৰ ঘটি আছে যুদ্ধ হওক বা প্ৰাকৃতিক দুৰ্যোগে হওক বা যিবোৰ দুৰ্ঘটনা হওক যিবোৰ ঘটনা ঘটি আছে ইয়াৰ আসলতে ইমবেলেন্স প্ৰকৃতিৰ এটা ইমবেলেন্সৰ কাৰণে ঘটি আছে আৰু সেই ইমবেলেন্সৰ এটা অন্যতম এটা কাৰণ যাৰ কাৰণে এই সাগৰৰ গভীৰৰ পৰা গভীৰৰ থকা সেই মাছ এটা ওপৰলৈ আহিছে আৰু যি কোনো ধৰণৰ শুভ বাৰ্তা কঢ়িয়াই নাই না কাৰণ কিবা এটা ঘটিব লগা আছে বা কিবা এটা ঘটিছে যাৰ কাৰণে স্বাভাৱিক প্ৰক্ৰিয়াত বাধা আহিছে আৰু ই অস্বাভাৱিকলৈ ৰূপান্তৰিত হৈছে এনে ধৰণৰ চৰ্চা চলি আছে সোশ্যাল মিডিয়াটো এনে ধৰণৰ বিভিন্ন খবৰ আছে গতিকে সেই তেনেকুৱা ধৰণৰ খবৰবোৰ আমি আপোনালোকলৈ লৈ আহিম গতিকে এতিয়া বিদায় লৈছো নমস্কাৰ